পোনপ্ৰথমে মই দৰং ওদালগুৰি ভোটদাতা ৰাইজলৈ মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয়টো কাৰ্যকালৰ বাবে তেওঁলোকে যি আমাক আশীৰ্বাদ দিলে, সমৰ্থন দিলে, নিশ্চিতভাৱে মোৰ দায়িত্ব পূৰ্বতকৈ বাঢ়িল বুলি মই নিজে অনুভৱ কৰিছোঁ। আৰু আমাৰ যি বিকাশৰ যিটো ধাৰা, এই ধাৰাটোক আমি দেশজোৰাৰ লগতে আমাৰ ৰাজ্যজোৰা এই যিটো ধাৰা, এইটো আৰু প্ৰবল শক্তিশালী কৰিব লাগিব। তাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতসকলৰ ভৱিষ্যদৰ্শী বলিষ্ঠ নেতৃত্বত আমি আমাৰ সমষ্টিটো, যিহেতু এছপাৰেশ্যনেল ডিষ্ট্ৰিক্ট দুয়োখন, দৰং এছপাৰেশ্যনেল ডিষ্ট্ৰিক্ট, ওদালগুৰি এছপাৰেশ্যনেল ডিষ্ট্ৰিক্ট, আকাংক্ষিত জিলা, 114খন জিলাৰ ভিতৰত দুইখন জিলা সন্নিৱিষ্ট হৈ আছে। দুইখন জিলাত বিকাশৰ যিবিলাক স্তম্ভ আছে, ডেভেলপমেণ্ট ইণ্ডিকেটৰ্ছ যিমান আছে, এইখিনিত আমি আগবঢ়াই লৈ যাব লাগিব। শিক্ষা, স্বাস্থ্য, যোগাযোগৰ পৰা আৰম্ভ কৰি কৃষি, সকলো ক্ষেত্ৰত আগবঢ়াই লৈ যাব লাগিব। তাৰ কাৰণে আমি ট্ৰিপল ইঞ্জিন চৰকাৰ, দিল্লীত বিজেপি চৰকাৰ, দিছপুৰত বিজেপি চৰকাৰ আৰু কোকৰাঝাৰতো BTCটো আমাৰ বিজেপি লিড গভৰ্ণমেণ্ট। গতিকে আমি তিনিখন চৰকাৰ আমি সকলোৱে মিলি আমি এই দৰং ওদালগুৰি লোকসভা সমষ্টিটোক আমি অসমৰ ভিতৰতে এটা অন্যতম বিকশিত আৰু সুৰক্ষিত আৰু স্থায়ী শান্তিৰে সমৃদ্ধ এক অঞ্চল হিচাপে গঢ়ি তোলাৰ দিশত আমি আগবাঢ়িম। 2047 চনৰ আগতেই যাতে ভাৰতবৰ্ষক আমি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰৰূপে গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণে ভাৰতবৰ্ষৰ যি 140 কোটি জনগণ আছে, এই জনগণৰ সৰ্বস্তৰৰ জনগণৰ কাৰণে আমাৰ চৰকাৰে সৰ্বস্পৰ্শী কাম কৰিব। কংগ্ৰেছেতো বহুত আশা কৰি থাকে। 98খন আসনে পাইছে কংগ্ৰেছে। 240খন পোৱা বা 241খন পোৱা দলটো আৰু 98খন আসন পোৱা দলটো, এইটো দেশৰ সংবিধান আছে, দেশৰ বিধি ব্যৱস্থা আছে আৰু ৰাজনৈতিক যিটো পৰম্পৰা, এই পৰম্পৰাটো গোটেইখিনি কথা কংগ্ৰেছে এবাৰ উভতি চোৱাটো ভাল হয়। আৰু অসমতো যিটো তেওঁলোকে এটা পৰিৱেশ দেখাব বিচাৰিছে, যেন 11 যেন সৰু তিনিত কৰি এনেকুৱা এটা দেখাব বিচাৰিছে। 94টা বিধানসভা সমষ্টিত যদি বিধানসভা লোকসভাৰ নিৰ্বাচন একেলগে হ'লহেঁতেন, বিজেপিয়ে 94টা বিধানসভা সমষ্টিত বিধায়ক জিকাব পাৰিলে। গতিকে এইবিলাক কথা বিশ্লেষণ কৰিব লাগে। এইবিলাক কথা কংগ্ৰেছে বিশ্লেষণ নকৰে। ৰকিবুল হুছেইন ডাঙৰীয়াই 10 লাখ ভোটত জয়ী হৈছে বা প্ৰদ্যুৎ বৰদলৈ নগাঁৱত জয়ী হৈছে, এই গোটেই ইলেকশ্যনটোত অসমৰ জনগণে গোটেই ইলেকশ্যনটোক খুব সূক্ষ্মভাৱে পৰ্যবেক্ষণ আৰু পৰ্যালোচনা কৰাৰ প্ৰয়োজন। কেৱল ৰাজনৈতিক দলেই কৰিলে নহ'ব। চিভিক বডিজ, যিমান অৰ্গেনাইজেশ্যনে সমাজৰ চিন্তা কৰা, দেশৰ চিন্তা কৰা, ৰাজ্যখনৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ চিন্তা কৰা, যিমান সঁচাকৈ অসমখনক ভাল পোৱা সকলো দল, সংগঠন, ব্যক্তি, নাগৰিকে এই কথাবিলাক চিন্তা কৰাৰ সময় সমাগত। কংগ্ৰেছে এলায়েন্স গভৰ্ণমেণ্ট চলোৱাত পূৰ্বতেও বিফল হৈছে আৰু তেওঁলোকে জানে যে ভৱিষ্যততো আমি কাৰোবাৰ লগত কৰিলে সেই চৰকাৰ বেছিদিন টিকিব নোৱাৰে। পূৰ্বত কংগ্ৰেছে কাৰোবাক ছাপোৰ্ট দিছিল, পাছত PV নৰসিংহ ৰাৱৰ পৰা VP সিঙৰ পৰা আৰম্ভ কৰি HD দেৱগৌড়ালৈকে কেইবাবাৰো তেওঁলোকে চৰকাৰ চলাইছে। মাইনৰিটি হৈ তেওঁলোকে চৰকাৰ চলাইছে। তাৰপিছতো কিন্তু তেওঁলোকে সম্পূৰ্ণ চৰকাৰ চলাব পৰা নাই। কিন্তু বাজপেয়ী ডাঙৰীয়াই 29টা দলক লৈ চৰকাৰ চলাইছিল প্ৰায় 6 বছৰ, আৰু মোদী ডাঙৰীয়াইও প্ৰায় 18টা দলক লৈ চৰকাৰ চলালে 10 বছৰ। এইবাৰো আমাৰ এতিয়ালৈকে 16টা দলক NDAত অন্তৰ্ভুক্ত কৰি আমাৰ চৰকাৰ 5 বছৰ খুব শক্তিশালীভাৱে চলিব, ইয়াত কোনো সন্দেহ নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।